ঘৰবিলাকতো আমাৰ চবৰে কিবা নহয় কিবা চিন্তা থাকেই। ৰাতি অখিল গগৈৰ ফেচবুক লাইভটো চাব, মনটো বহুত শান্তি লাগিব, ফূৰ্তিত শুব পাৰিব। তেওঁ বহুত ভাল এণ্টাৰটেইনমেণ্ট কৰে। মই ক'লোঁ তেওঁৰ এইবিলাক চাব খুব আমোদ লাগিব, ৰাতি ধুনীয়াকৈ টোপনি আহিব। অসমৰ ৰাজনীতিত অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীক ৮-৯টা প্ৰশ্ন কৰিব বিচৰা, মই নাভাবোঁ যে তেওঁ সেই ধৰণৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ এতিয়ালৈকে পাৰিছে। যেতিয়া পাৰিব তেওঁ মই প্ৰশ্নৰ উত্তৰ দি থাকিম। তেওঁ ৰাতিপুৱা যি ক'ব গধূলি তেওঁ বদলাই দিব। সেইকাৰণে বেষ্ট হৈছে, ঘৰবিলাকতো আমাৰ চবৰে কিবা নহয় কিবা চিন্তা থাকেই। ৰাতি অখিল গগৈৰ ফেচবুক লাইভটো চাব, মনটো বহুত শান্তি লাগিব, ফূৰ্তিত শুব পাৰিব। তেওঁ বহুত ভাল এণ্টাৰটেইনমেণ্ট কৰে। মই ক'লোঁ তেওঁৰ এইবিলাক চাব খুব আমোদ লাগিব, ৰাতি ধুনীয়াকৈ টোপনি আহিব। তাৰ বাদে ইমান প্ৰশ্ন, তেওঁ আজি কিবা ক'ব, কালি কিবা ক'ব, পৰহি কিবা ক'ব, ইমান সুধি থাকি কি লাভ আছে।